যে আমাৰ নাটকখন আমি যেনেধৰণে বিচাৰিছিলোঁ, আমাৰ যিসকল অভিনেতা অভিনেত্ৰী আছে তেওঁলোকে যথেষ্ট কষ্ট কৰিছে আৰু যেনেধৰণে তেওঁলোকৰ পৰা মই বিচাৰিছিলোঁ এইখিনি মই পাবলৈ সক্ষম হৈছোঁ আৰু সেইখিনিৰ কাৰণে মোৰ মনটো ভাল লাগিছে। এতিয়া দৰ্শকেও মোক কৈছে যে এখন খুব ভাল নাটক আমি উপভোগ কৰিবলৈ পালোঁ আৰু সেইটোৱে আটাইতকৈ আমাৰ কাৰণে ডাঙৰ সমল আৰু মানে ভাল পোৱা কথা যে যিহেতু দৰ্শক যেতিয়া সন্তুষ্ট হয়, যিটো আমি সেইটোৱে বিচাৰোঁ যে দৰ্শক সন্তুষ্ট হ'ব লাগিব। নাটক যিহেতু দৰ্শকৰ কাৰণে আৰু দৰ্শকে যেতিয়া এইটো আমাক কৈ গৈছে, ইয়াতে অভিনয় শেষত প্ৰত্যেকেই কৈ গৈছে আৰু মই নিজেও অনুভৱ কৰিছোঁ যে ইয়াতে নাটকখন কৰিবলৈ যাওঁতে আটাইখিনি নতুন একেবাৰে নবীন শিল্পী তেওঁলোকে যে ইমান প্ৰাণ ঢালি কৰিছে, যেনেধৰণে ডাইৰেকশ্যন দিয়া হৈছে সেইমতে তেওঁলোকে কৰিছে, গতিকে সেইটো মোৰ কাৰণে বহুত ডাঙৰ সন্তুষ্টি। মোৰ বহুত ভাল লাগিছে, আজিৰ দিনটোত মোৰ ভাল লাগিছে। আৰু ইয়াত যিসকল বাপুজী ভৱনৰ মহাৰাজৰ জয়ন্তী উপলক্ষে সত্যসন্ধ্যা মহিলা সংঘই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কালজয়ী নাটক কাৰেঙৰ লিগিৰী আজি মঞ্চস্থ কৰি সুন্দৰভাৱে সফল ৰূপায়ণ কৰি আমাৰ সফল সমাপ্তি হৈছে। দৰ্শকৰ সঁহাৰি, পৰিচালক, কৰ্মকৰ্তা সকলোৰে সহযোগিতাত আমি সুন্দৰভাৱে নাটভাগ আগবঢ়োৱাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰিচালক শৈলেন বৰকটকী আৰু কৰ্মকৰ্তাসকল, বাছা বাপুজী ভৱনৰ বাছা, আমাৰ সম্পাদক আৰু বাকী জোল, সজ্জাত গোবিন্দ, স্মাৰক দুজন, সকলোৰে নাম অনিচ্ছাকৃতভাৱে যদি কোৱা নহ'ল, সকলোৱে আমাক সহায় সহযোগিতা আগবঢ়াইছে। গতিকে সফল নাটক মঞ্চস্থ হৈছে বুলি আমি ক'ব পাৰোঁ। জামুগুৰিবাসীৰ ৰাইজৰ অকুণ্ঠ মৰম আৰু সঁহাৰিয়ে যে আমাৰ নাটকখন আমি যেনেধৰণে বিচাৰিছিলোঁ, আমাৰ যিসকল অভিনেতা অভিনেত্ৰী আছে তেওঁলোকে যথেষ্ট কষ্ট কৰিছে আৰু যেনেধৰণে তেওঁলোকৰ পৰা মই বিচাৰিছিলোঁ এইখিনি মই পাবলৈ সক্ষম হৈছোঁ আৰু সেইখিনিৰ কাৰণে মোৰ মনটো ভাল লাগিছে। এতিয়া দৰ্শকেও মোক কৈছে যে এখন খুব ভাল নাটক আমি উপভোগ কৰিবলৈ পালোঁ আৰু সেইটোৱে আটাইতকৈ আমাৰ কাৰণে ডাঙৰ সমল আৰু মানে ভাল পোৱা কথা যে যিহেতু দৰ্শক যেতিয়া সন্তুষ্ট হয়, যিটো আমি সেইটোৱে বিচাৰোঁ যে দৰ্শক সন্তুষ্ট হ'ব লাগিব। নাটক যিহেতু দৰ্শকৰ কাৰণে আৰু দৰ্শকে যেতিয়া এইটো আমাক কৈ গৈছে, ইয়াতে অভিনয় শেষত প্ৰত্যেকেই কৈ গৈছে আৰু মই নিজেও অনুভৱ কৰিছোঁ যে ইয়াতে নাটকখন কৰিবলৈ যাওঁতে আটাইখিনি নতুন একেবাৰে নবীন শিল্পী তেওঁলোকে যে ইমান প্ৰাণ ঢালি কৰিছে, যেনেধৰণে ডাইৰেকশ্যন দিয়া হৈছে সেইমতে তেওঁলোকে কৰিছে, গতিকে সেইটো মোৰ কাৰণে বহুত ডাঙৰ সন্তুষ্টি। মোৰ বহুত ভাল লাগিছে, আজিৰ দিনটোত মোৰ ভাল লাগিছে। আৰু ইয়াত যিসকল বাপুজী ভৱনৰ মহাৰাজৰ জয়ন্তী উপলক্ষে সত্যসন্ধ্যা মহিলা সংঘই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কালজয়ী নাটক কাৰেঙৰ লিগিৰী আজি মঞ্চস্থ কৰি সুন্দৰভাৱে সফল ৰূপায়ণ কৰি আমাৰ সফল সমাপ্তি হৈছে। দৰ্শকৰ সঁহাৰি, পৰিচালক, কৰ্মকৰ্তা সকলোৰে সহযোগিতাত আমি সুন্দৰভাৱে নাটভাগ আগবঢ়োৱাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰিচালক শৈলেন বৰকটকী আৰু কৰ্মকৰ্তাসকল, বাছা বাপুজী ভৱনৰ বাছা, আমাৰ সম্পাদক আৰু বাকী জোল, সজ্জাত গোবিন্দ, স্মাৰক দুজন, সকলোৰে নাম অনিচ্ছাকৃতভাৱে যদি কোৱা নহ'ল, সকলোৱে আমাক সহায় সহযোগিতা আগবঢ়াইছে। গতিকে সফল নাটক মঞ্চস্থ হৈছে বুলি আমি ক'ব পাৰোঁ। জামুগুৰিবাসীৰ ৰাইজৰ অকুণ্ঠ মৰম আৰু সঁহাৰিয়ে